এজন ছাৰ আহিছিলে সেইজনে মোক আগতে সোধপোছ কৰা নাছিলে নতুন দেখাত নতুন এনে তাৰে মই নাজানো মোক আজি নতুনকৈ তেওঁ সেইখিনি কথাখিনি সুধিছে আৰু সেইখিনিয়ে মই জনাইছোঁ ইমান সেই যিটো বিশেষ ফোনৰ কথা কৈছিলে যে সুনীল গগৈ হাতৰ পৰা যে দুৰ্নীতি নিবাৰক শাখাই ফোনটো চিজ কৰি থৈছে সেই ফোনটোত থকা ডাটাৰ বিষয়ে আপুনি কিবা সুধিছিলে নেকি নাই এতিয়া ইমান একো সোধা নাই তেওঁলোকে পিছত আকৌ আহিম বুলি কৈছে আপুনি সেই ফোনটোৰ কথা তেওঁলোকক কিয় সোধা নাই যে আপোনালোকৰ ওচৰত ফোন আছে আছে তেওঁলোকে আহিম বুলি কৈছে যে সেইটো কাৰণে এতিয়া মোৰ কথাখিনি পাতি আছিলো সেইটো কাৰণে আপুনি সেই প্ৰশ্নটো কৰিবনে যে ফোনটো কৰিম বুলি ভাবি আছো কোন দিনা লৈ গৈছিলে ফোনটো আমাৰ ইয়াৰ পৰা মানে কেতিয়া চিজ কৰিছে সেইটো তাত তেতিয়াই ৰাখিছে নেকি গুৱাহাটীতে সেইটো প্ৰথমটো মোবাইল তাতে ৰাখিছে আৰু দ্বিতীয় এটা মোবাইল তেওঁলোকৰ ওচৰত আছিলে যে তেওঁ লৈছিলে সেইটো ইয়াত সেইদিনা ঘটনা হোৱা দিনাখন আহি তেওঁলোকে তেতিয়া সেইদিনাই লৈ গ'ল মানে তৃতীয় শক্তিৰ যিটো অস্তিত্ব সেইটো পাবলৈ হ'লে সেই গুৱাহাটীত চিজ কৰা সুনীল গগৈ ফোনটো পাবই লাগিব আপুনি কৈছিলে ঠিক তেনেকুৱা কেতিয়াকৈ আচলতে সেই ফোনটো এই তদন্ত প্ৰক্ৰিয়ালৈ আনিব এই বিষয়ে সোধা নাই সুধিম বুলি ভাবিছো এই বিষয়ে আপোনাৰ সাহসিকতাৰ এতিয়া খুব গুৰুত্বপূৰ্ণ আপুনি যদি ফেচ নহয় ফ্ৰণ্ট লাইনত নাহে তেতিয়া কথাবোৰ নোলাব হয় সেইটো কাৰণে ছাৰহঁতক মই সুধিম বুলি ভাবি আছো আহিলে সুধিম আজিৰ পৰা যে ইয়াত কৰিছে তদন্তটো কালি আপোনাক জাননী দিছিল নেকি যে মই ঘৰলৈ আহিম তেওঁলোক জনাইছিলে এপাক আমি কাইলৈ এপাক যাব পাৰোঁ বুলি কৈছিল এনে বাক্য কৈছে নেকি আৰু থানালৈ নামাতিব বুলি আপোনালোকক কৈছে নেকি যে 5 দিন গ'ল ৰাতিপুৱা গ'ল গধূলি আহিল আকৌ তেনেকুৱা প্ৰক্ৰিয়া কৰিবনে নে নকৰে শেষ হৈছে নাই সেই বিষয়ে একো জনোৱা নাই এতিয়া আকৌ মাতিব পাৰে ন হয় সেই বিষয়ে একো জনোৱা নাই মাতিম নামাতিম সেই বিষয়ে আমাক জনোৱা আজি আকৌ আহিম বুলি কৈছে নেকি আজি এপাক হয়তো আহিবও পাৰে সময় হ'লে কিন্তু সঠিককৈ পোৱা নাই আপুনি পূবৰ স্থিতিত অটল আছে নে আপুনি অটল আছো আমি যিটো জানো সেইটোতে আছো আৰু আমাক যিটো লাগে সেইটোকে সদায় দাবী জনাই আহিছো আমি সেইটোৱে জানো এতিয়াও মনত কি খুদ হৈ আছে সুনীল গগৈ জীয়াই আছে নে সুনীল গগৈক অপহৰণ কৰি থৈছে নে বেলেগ কিবা কৰিছে বুলি ভাবে আপুনি ইমান অন্ধকাৰ ছন্ন পৰিৱেশ তাকে সন্দেহটো এতিয়া একো কৰিব নোৱাৰা হৈছো তেওঁলোকৰ মতেতো জীৱিত আছে বুলি কৈছে আৰক্ষী মতে তেওঁ হয়তো জীৱিত আছে কাণ্ডৰ হত্যাকাণ্ডৰ লগত জড়িত হৈ এনেকেই বুলি কৈছে লুকাই আছে এতিয়া সেইটোৱে মই যদি লুকাই আছে মোৰ কাৰণেই ভাল হয় সেইটো কাৰণে উলিয়াই আনক যদি দুখ কৰিছে শাস্তি দিয়ক সেইটোকে বিচাৰোঁ যোৱা সভায় আমি এটা সিদ্ধান্ত লৈছোঁ তেখেতৰ সুনীল গগৈৰ ঘৰৰ পৰিবাৰৰ ওপৰত যিটো আতিশায্য চলাই আছে সন্দেহবাদী হিচাপে এইটো কেতিয়াও আমি আশা কৰা নাই গাঁওবাসী হিচাপে যদি কিবা তথ্য আছে তেতিয়াহ'লে সুনীল গগৈ পত্নী আৰু ল'ৰাক অতি শীঘ্ৰে কায়ত্ব কৰি জেললৈ হাজত কৰিব লাগে আৰু ৰাইজৰ আমাৰ এই গাঁও উন্নয়ন কমিটিক তেখেতলোকে দোষীৰ প্ৰমাণ পত্ৰ সহকাৰে আমাক এই ৰাইজক অৱগত কৰাবলৈ আমি আজি সিদ্ধান্ত লোৱা হৈছে আৰু দ্বিতীয় কথা হ'ল কি তেখেতলোকে যদি সুনীল গগৈ মৃত বুলি পলাতক বুলি ঘোষণা কৰিছে তেখেতলোকৰ লগত এটা তথ্য আছে আৰু তেখেতক পুৰস্কাৰ ঘোষণা কৰিছে যেতিয়ালৈ তেখেতলোকৰ তথ্য সহকাৰে থকাৰ কথাকে আমাৰ বাকী অন্ধকাৰত থাকিছে এইখিনি কথা আমাৰ গাঁৱৰ ৰাজ্যবাসীক জনাব লাগে আৰু যদি তেখেতলোকে এই তথ্যখিনি সঁচাকৈয়ে সুনীল গগৈয়ে জাহাংগীৰক হত্যা কৰিছে আমাৰ গাঁৱৰ সকলো ল'ৰা বুঢ়াৰ পৰা সকলোৱে আমি প্ৰশাসনক সহায় কৰিম আৰু তেনেকুৱা নৰহত্যাকাৰীক আমি আমাৰ গাঁৱৰ মানুহে কাকো পৰিচয় নিদিওঁ যোৱা সভায় আমি এটা সিদ্ধান্ত লৈছোঁ তেখেতৰ সুনীল গগৈৰ ঘৰৰ পৰিবাৰৰ ওপৰত যিটো আতিশায্য চলাই আছে সন্দেহবাদী হিচাপে এইটো কেতিয়াও আমি আশা কৰা নাই গাঁওবাসী হিচাপে যদি কিবা তথ্য আছে তেতিয়াহ'লে সুনীল গগৈ পত্নী আৰু ল'ৰাক অতি শীঘ্ৰে কায়ত্ব কৰি জেললৈ হাজত কৰিব লাগে আৰু ৰাইজৰ আমাৰ এই গাঁও উন্নয়ন কমিটিক তেখেতলোকে দোষীৰ প্ৰমাণ পত্ৰ সহকাৰে আমাক এই ৰাইজক অৱগত কৰাবলৈ আমি আজি সিদ্ধান্ত লোৱা হৈছে আৰু দ্বিতীয় কথা হ'ল কি তেখেতলোকে যদি সুনীল গগৈ মৃত বুলি পলাতক বুলি ঘোষণা কৰিছে তেখেতলোকৰ লগত এটা তথ্য আছে আৰু তেখেতক পুৰস্কাৰ ঘোষণা কৰিছে যেতিয়ালৈ তেখেতলোকৰ তথ্য সহকাৰে থকাৰ কথাকে আমাৰ বাকী অন্ধকাৰত থাকিছে এইখিনি কথা আমাৰ গাঁৱৰ ৰাজ্যবাসীক জনাব লাগে আৰু যদি তেখেতলোকে এই তথ্যখিনি সঁচাকৈয়ে সুনীল গগৈয়ে জাহাংগীৰক হত্যা কৰিছে আমাৰ গাঁৱে আমি এটা সিদ্ধান্ত লৈছোঁ তেখেতৰ সুনীল গগৈৰ ঘৰৰ পৰিবাৰৰ ওপৰত যিটো আতিশায্য চলাই আছে সন্দেহবাদী হিচাপে এইটো কেতিয়াও আমি আশা কৰা নাই গাঁওবাসী হিচাপে যদি কিবা তথ্য আছে তেতিয়াহ'লে সুনীল গগৈ পত্নী আৰু ল'ৰাক
অতি শীঘ্ৰে কায়ত্ব কৰি জেললৈ হাজত কৰিব লাগে আৰু ৰাইজৰ আমাৰ এই গাঁও উন্নয়ন কমিটিক তেখেতলোকে দোষীৰ প্ৰমাণ পত্ৰ সহকাৰে আমাক এই ৰাইজক অৱগত কৰাবলৈ আমি আজি সিদ্ধান্ত লোৱা হৈছে আৰু দ্বিতীয় কথা হ'ল কি তেখেতলোকে যদি সুনীল গগৈ মৃত বুলি পলাতক বুলি ঘোষণা কৰিছে তেখেতলোকৰ লগত এটা তথ্য আছে আৰু তেখেতক পুৰস্কাৰ ঘোষণা কৰিছে তেতিয়াহ'লে তেখেতলোকৰ তথ্য সহকাৰে থকাৰ কথাকে আমাৰ মাজবাসী অন্ধকাৰত ৰাখিছে এইখিনি কথা আমাৰ গাঁৱৰ ৰাজ্যবাসীক জনাব লাগে আৰু যদি তেখেতলোকে এই তথ্যখিনি সঁচাকৈয়ে সুনীল গগৈয়ে জাহাংগীৰক হত্যা কৰিছে আমাৰ গাঁৱৰ সকলো ল'ৰা বুঢ়াৰ পৰা সকলোৱে আমি প্ৰশাসনক সহায় কৰিম আৰু তেনেকুৱা নৰহত্যাকাৰীক আমি আমাৰ গাঁৱৰ মানুহে কাকো পৰিচয় নিদিওঁ যোৱা সভাই আমি এটা সিদ্ধান্ত লৈছোঁ তেখেতৰ সুনীল গগৈৰ ঘৰৰ পৰিবাৰৰ ওপৰত যিটো আতিশায্য চলাই আছে সন্দেহবাদী হিচাপে এইটো কেতিয়াও আমি আশা কৰা নাই গাঁওবাসী হিচাপে যদি কিবা তথ্য আছে তেতিয়াহ'লে সুনীল গগৈ পত্নী আৰু ল'ৰাক অতি শীঘ্ৰে কায়ত্ব কৰি জেললৈ হাজত কৰিব লাগে আৰু ৰাইজৰ আমাৰ এই গাঁও উন্নয়ন কমিটিক তেখেতলোকে দোষীৰ প্ৰমাণ পত্ৰ সহকাৰে আমাক এই ৰাইজক অৱগত কৰাবলৈ আমি আজি সিদ্ধান্ত লোৱা হৈছে আৰু দ্বিতীয় কথা হ'ল কি তেখেতলোকে যদি সুনীল গগৈ মৃত বুলি পলাতক বুলি ঘোষণা কৰিছে তেখেতলোকৰ লগত এটা তথ্য আছে আৰু তেখেতক পুৰস্কাৰ ঘোষণা কৰিছে তেতিয়াহ'লে তেখেতলোকৰ তথ্য সহকাৰে থকাৰ কথাকে আমাৰ মাজবাসী অন্ধকাৰত ৰাখিছে এইখিনি কথা আমাৰ গাঁৱৰ ৰাজ্যবাসীক জনাব লাগে আৰু যদি তেখেতলোকে এই তথ্যখিনি সঁচাকৈয়ে সুনীল গগৈয়ে জাহাংগীৰক হত্যা কৰিছে আমাৰ গাঁৱৰ